হেল্ল' গাইজ, ওলাই আহিলোঁ আজিও দিনটোৰ কাৰণে গাড়ী চলাম বুলি। ওলাই দেখা পালোঁ এইটো কাৰ বা চলি এই খামচে স্কুটিখনৰ অৱস্থা দুৰৱস্থা কৰি দিছে। ডেইলিৰ দৰে আজিও আহিলোঁ দোকানখনত বিস্কুট আৰু পানী ল'বৰ কাৰণে। গুৱাহাটীত থকা দিনকেইটাত এইটোৱে মোৰ প্ৰধান খাদ্য। ছাৰে আজিও সেই আগৰ জেগাতে একদম আইকনিক ষ্টাইলত দিনটোৰ কাৰণে যুদ্ধত নামিম বুলি বাচন্তিখনক ৰেডি কৰি লওঁ। আজি মোৰ নাস্তাৰ টাইমত মোৰ মামাক পালোঁ, গতিকে মামা আৰু ভাগিন মিলি পূৰা পেট পূজা কৰি ল'লোঁ। নাস্তা কৰি থাকোঁতে প্ৰথম ভাড়া লাগিল এয়াৰপৰ্টৰ কাৰণে, তো ভাড়াটো লৈ মই এয়াৰপৰ্ট আহি পালোঁ। মই এয়াৰপৰ্ট মোটামুটি 10:30 আহি পালোঁ। এতিয়া কেইটা বজাত বা যাব পাৰোঁ। তো মই ভাড়া পালোঁ, এতিয়া বাজে 12টা। 12টা বজাত ভাড়াটো লৈ যাই আছোঁ পল্টন বজাৰ। আধা ৰাস্তা পাওঁতে গাড়ীখনে ক'লে ভোক লাগিল, গতিকে তাক মই মদে মাংস মাছে মঙহে খুৱাই লৈ গ'লোঁ। এয়া কাষ্টমাৰক ড্ৰপ কৰিলোঁ মই, বিল আহিল 805 টকা। এতিয়া নিচলে দি ময়ো এক কাঁহী ভাত নিচলেই দিলোঁ বাপেকে। ভাতকেইটা খাই অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত আৰু এটা ভাড়া লাগিল, সেই ভাড়াটোক বৰ্তমান উঠাব যাই আছোঁ। মোটামুটি 4:30 বজাত আহি মই এয়াৰপৰ্ট পালোঁ। এতিয়া চাওঁ ৰিটাৰ্ণ যাওঁতে কেইটা বাজে। টিকা ফাটা ৰ'দ ওলাই থাকোঁতে এয়াৰপৰ্ট গৈছিলোঁ। এতিয়া ৰাতি আন্ধাৰ হোৱাত ৰুম আহি পালোঁ, 11:30 বাজে মোটামুটি।